চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। আজিৰ ভিডিঅ'ত ক্লাছ 6ৰ ইংৰাজীৰ লেসন 6 পলিউশন আলোচনা কৰা হৈছে। Here is a puzzle for you. ইয়াত তোমালোকৰ বাবে এটা খেলিমেলি দিয়া হৈছে। The word given below means something that makes us unwell. Can you rearrange the letters to get the correct word? তলত দিয়া শব্দটোৱে আমাৰ অসুস্থতাক বুজাইছে আৰু শব্দটো খেলিমেলিকৈ দিয়া আছে। এই শব্দটো শুদ্ধকৈ সজাব লাগে। ASEDISE. Hint: the word starts with D. আৰু কোৱা হৈছে যে এই শব্দটো D ৰে আৰম্ভ হ'ব। যেনে DISEASE. What are the things that make us unwell? Talk to your friend and write some of them here. One is done for you. কোনবোৰ বস্তুৱে আমাক অসুস্থ কৰি তোলে সেইবোৰ তোমালোকৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰা আৰু লিখা। ইয়াত দিছে ডাৰ্টি ৱাটাৰ মানে লেতেৰা পানী। ঠিক তেনেকৈ বাকি কেইটা লিখিবা। লিখিব পৰা প্ৰদূষিত বায়ু, পলিউটেড এয়াৰ এটসেট্ৰা এনেকৈ লিখিবা। বাকি কেইটা দলত আলোচনা কৰি তোমালোকে লিখিবা কি হ'ব। Most of the things that causes disease are a result of pollution. বিভিন্ন ধৰণৰ অসুস্থতাৰ কাৰণ হ'ল প্ৰদূষণ। What is pollution? Pollution মানে কি? Can we live without air? আমি বায়ু নোহোৱাকৈ জীয়াই থাকিব পাৰিমনে? No, we cannot. নোৱাৰো, আমি নোৱাৰো। We need air to breathe and the air we breathe must be clean and fresh. উশাহত আমাক বায়ুৰ প্ৰয়োজন আৰু সেই বায়ু নিৰ্মল আৰু সতেজ হোৱা অতি দৰকাৰ। The air mixed with dust and smoke is polluted air. বায়ুৰ সৈতে ধূলি আৰু ধোঁৱা মিহলি হৈ বায়ু প্ৰদূষিত হৈছে। When polluted air goes into our lungs, we can fall ill. যেতিয়া এই প্ৰদূষিত বায়ু আমাৰ কলিজাত সোমায় তেতিয়া আমি বেমাৰত পৰোঁ। When you visit an industrial area, what do you see? যেতিয়া তুমি এটা ইণ্ডাষ্ট্ৰিয়েল মানে ঔদ্যোগিক এৰিয়া দেখা তেতিয়া তুমি কি দেখা পোৱা? You see smoke coming out of chimneys. তুমি দেখা পোৱা যে এটা চিমনিৰে ধোঁৱা ওলাই থকা। The air becomes thick with clouds of smoke. ধোঁৱাবোৰ মেঘৰ সৈতে মিলি বায়ু ডাঠ হ'বলৈ ধৰে। The fumes of cars, buses and trucks also fill the air. কাৰ, বাছ আৰু ট্ৰাকৰ পৰা ওলোৱা ধোঁৱাও বায়ুৰ সৈতে মিহলি হয়। Your ears are also filled with the noises of factories and trains. ফেক্টৰী আৰু ৰেলৰ শব্দই আমাৰ কাণ অশান্ত কৰি তোলে। যেতিয়া আমি ফেক্টৰী বা ৰেলৰ শব্দ শুনো আমাৰ কাণত অশান্তি লাগে। The smoke
of factories and the fumes of automobiles make the air dirty. ফেক্টৰী ধোঁৱা আৰু যান-বাহনৰ ধোঁৱাই আমাৰ বায়ু প্ৰদূষিত কৰি তোলে। This is how air becomes polluted. আৰু এনেকৈয়ে আমাৰ বায়ু প্ৰদূষিত হয়। Air is polluted all the time by smoke and foul smells. বেয়া গোন্ধ আৰু ধোঁৱাৰ দ্বাৰা বায়ু সদায় প্ৰদূষিত হয়। Can we survive in such an environment? এনেকুৱা পৰিৱেশত আমি জীয়াই থাকিব পাৰিমনে বা বাচি থাকিব পাৰিমনে? No, we cannot. নোৱাৰো, আমি নোৱাৰো। What can we do then? তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? We can take good care of our environment and protect it from being spoiled. আমাৰ পৰিৱেশটো নষ্ট নোহোৱাকৈ ৰাখিবলৈ আমি ভালকৈ যত্ন কৰিব পাৰোঁ আৰু ইয়াক আমি প্ৰতিৰোধ কৰিব পাৰোঁ। One of the ways of protecting the environment is to make people aware of the dangers of destroying the world around us. পৰিৱেশক সুৰক্ষা দিয়াৰ এটা উপায় হৈছে আমি মানুহবোৰ সজাগ হোৱা। পৃথিৱীখনক ধ্বংস কৰিব পৰা যিকোনো বস্তুৰ প্ৰতি আমি সকলোৱে সজাগ হ'ব লাগিব। তেতিয়াহে আমি পৃথিৱীখনক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিব পাৰিম। Green plants enrich the air with oxygen. সেউজীয়া গছ-গছনিয়ে বায়ুত অক্সিজেন বৃদ্ধি কৰে। They use up the carbon dioxide and other harmful gases. গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড আৰু আন ক্ষতিকাৰক বায়ুসমূহ গ্ৰহণ কৰে। In this way, plants protect us from a number of diseases. এনেদৰে গছ-গছনিয়ে আমাক বিভিন্ন ধৰণৰ অসুস্থতাৰ পৰা সুৰক্ষা দিয়ে। So we must warn people of the dangers of cutting trees. সেয়ে আমি সতৰ্ক হোৱা উচিত যে গছ-গছনি কটাৰ ফলত কেনেকুৱা বিপদজনক পৰিৱেশ সৃষ্টি হ'ব। We should plant more trees. আমি বহুতো গছ-গছনি ৰোৱা দৰকাৰ। There are many other ways in which we can keep the air clean. আৰু বিভিন্ন ধৰণেৰে আমি আমাৰ বায়ু নিৰ্মল কৰি ৰাখিব পাৰোঁ। Cars and buses should be cleaned regularly to reduce the release of harmful gases. যান-বাহনসমূহ নিয়মীয়াকৈ পৰিষ্কাৰ কৰিব লাগে যাতে ক্ষতিকাৰক গেছসমূহ বাহিৰলৈ নোলায়। Factories must adopt measures to protect the environment. ফেক্টৰীসমূহেও পৰিৱেশক সুৰক্ষা দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত। Motorola Edge 50 Pro में ये नया कलर आ गया है कैनल बेज। जी हाँ, प्रो लेवल मोटो AI फीचर्स भी आते हैं, फ्लैगशिप ग्रेड डिस्प्ले है, प्रो ग्रेड AI कैमरा है, 125 वॉट चार्जिंग, 50 वॉट वायरलेस चार्जिंग भी है। Motorola Edge 50 Neo. It's India's lightest phone with MIL 810H military grade durability, and it has the segment's best display with the highest PPI and LTPO technology. Motorola Edge 50 Fusion, segment's most advanced Sony Latia 700C camera, 144Hz 3D curved screen with smart motor touch and Corning Gorilla Glass 5. The Moto G85, it has a curved screen with Corning Gorilla Glass 5 and one of the brightest display in the segment along with Sony Latia 600 camera. Moto G64, segment's only 12GB RAM smartphone under 15,000 rupees with massive 6,000 mAh battery.
We must also take steps to keep the water clean. পানী পৰিষ্কাৰকৈ ৰাখিবলৈ আমি পদক্ষেপ গ্ৰহণ কৰা উচিত। Like air, water is very valuable for us. বায়ু পানী আমাৰ বাবে বহুত মূল্যৱান। We cannot live without water. পানী নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰোঁ। We need water in our daily lives. আমাক সদায়ে পানীৰ প্ৰয়োজন হয়। People cannot survive in an environment where water is polluted either by natural causes or by man-made causes. প্ৰাকৃতিক কাৰণে হওক বা মানুহৰ দ্বাৰা সৃষ্ট কাৰণে হওক, যেতিয়া পানীৰ প্ৰদূষণ হ'ব, মানুহে এই পৰিৱেশত বৰ্তি থাকিব নোৱাৰিব। You must have heard about the water of the Brahmaputra becoming dark and polluted in 2018. নিশ্চয় শুনিছা, 2018 চনত ব্ৰহ্মপুত্ৰৰ পানী ক'লা হৈ প্ৰদূষিত হৈ গৈছিল। Had analyzed the water and found some harmful matter in it. বিজ্ঞানীসকলে পানীৰ বিশ্লেষণ কৰি পাইছে যে ইয়াত কিছুমান ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ আছে। This was the result of earthquake at the source of the river. নদীৰ উৎসত ভূমিকম্প হোৱাৰ ফলত এনেকুৱা হৈছিল। Similarly, the garbage that we dump into rivers pollutes the water, making it unfit for all living beings. ঠিক তেনেকৈ নদীত মজুত ৰখা আৱৰ্জনাবোৰে পানীৰ প্ৰদূষণ কৰে আৰু ই ব্যৱহাৰৰ অনুপযোগী কৰি তোলে। Other sources of water pollution are industrial waste and the wastes from commercial establishment. পানী প্ৰদূষণৰ আন উৎসসমূহ হৈছে প্ৰতিষ্ঠিত ব্যৱসায় আৰু উদ্যোগসমূহৰ পৰা ওলোৱা আৱৰ্জনাবোৰে পানী প্ৰদূষণ কৰে। Industries release waste material into the rivers and make them toxic. উদ্যোগৰ পেলনীয়া বস্তুবোৰ নদীত পেলাই পানী বিষাক্ত কৰি তুলিছে। Our soil can also become polluted when the fertility of the soil is lost and it becomes unfit for human and animal use. আমাৰ মাটিও প্ৰদূষিত হৈছে। মাটিত থকা উৰ্বৰতা হ্ৰাস হ'লে মাটি প্ৰদূষিত হয় আৰু ইয়ে মানুহ আৰু জন্তুৰ কাৰণে ব্যৱহাৰৰ অনুপযোগী হয়। Use of too many pesticides, dumping of non-degradable household and industrial waste can also damage the soil. মাটিত ব্যৱহাৰ কৰা অত্যাধিক কীটনাশক আৰু ঘৰুৱা সা-সামগ্ৰী যিবোৰ ক্ষয় নাযায় আৰু উদ্যোগৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ পেলনীয়া সামগ্ৰীয়ে আমাৰ মাটি প্ৰদূষিত কৰিছে। Such practices need to be stopped. অনুশীলনবোৰ আমি বন্ধ কৰিব লাগিব। Only then will the world be safer place to live. কেৱল এনে উপায়েৰেহে আমি পৃথিৱীখনক ৰক্ষা কৰিব পাৰিম আমাক জীয়াই থাকিবলৈ। People should be aware of the dangers posed by pollution to the survival of life on Earth. প্ৰদূষণৰ প্ৰতি মানুহ সতৰ্ক হ'লেহে আমি পৃথিৱীত জীয়াই থাকিব পাৰিম। Together we must do all we can to save our planet and ourselves. আমি আৰু আমাৰ পৰিৱেশক সুৰক্ষা দিবলৈ আমি সকলোৱে একেলগে কাম কৰিব লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা।
আজিৰ ভিডিঅ'ত ক্লাছ 6ৰ ইংলিছৰ পলিউশ্যন লেচনটোৰ কুৱেশ্যন আনচাৰসমূহ দিবলৈ প্ৰয়াস কৰা হৈছে। নম্বৰ প্ৰশ্নটোত দিয়া হৈছে The air mixed with dust and smoke is polluted air. How does the air get polluted in an industrial area? ধূলি আৰু ধোঁৱা মিলি বায়ু প্ৰদূষিত হৈছে। ঔদ্যোগিক এৰিয়াত এই প্ৰদূষণ কেনেকৈ হৈছে লিখিব দিছে। ইয়াৰ আনসাৰ হৈছে The air get polluted in an industrial area. The smoke comes out of the chimneys due to which air becomes thick with clouds of smoke. B নম্বৰটো আছে Why do we need clean and fresh air? Answer হৈছে We need clean and fresh air to breathe. C নম্বৰত আছে What happens when the air becomes polluted? Answer When polluted air goes into our lungs, we can fall ill. D নম্বৰটো হৈছে Why is our environment getting spoiled? Answer The air is polluted all the time by smoke and foul smells due to which our environment is getting spoiled. E নম্বৰটো আছে How can we protect our environment? Answer We can protect our environment by making people aware of the dangers of destroying the world